তই মোক এলা জ্বালা দিয়া নাই কেনে চিনি পাইছে না মোক শুনি তই আৰু মোক কেন কিবা দিলকছাতে শুনি মই হেতু মই তই মোক এলা জ্বালা দিয়া নাই হা শুনি তই মই চিনি পোৱা নাই আৰু মোক কেনকে কিডনেপ কৰি আনছা তই যাক ভাল পাই আছা তাইৰ মই এক্স তোৰ কাৰণে তাই মোক এৰি গেছি হা 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 সেইকাৰণে মোক কিডনেপ কৰি আনছা তই হাইলি যি তই আসল কাহিনী গমে নাপা শুন মই তাক কিয় ভাল পাই আছো তাইক The subscriber is currently switched off. তই চিন্তা কৰি থাকিব নালাগে মই এইমাত্ৰ উকিলটোৰ লগত কথা পাতি আহিলোঁ গতিকে কালি ৰাতিপুৱা এফআইআৰটো দি দিম সি ক'ত আছে ওলাই যাব দেউতাই ফোন কৰিছে দেচোন ধৰচোন ধৰ ফোনটো হেল্ল' ক'ত আছা তুমি হয় গাঁৱতে আছো ৰ'বা মই ইমান ফোন মাৰি আছো তোমাক তুমি কি মানুহক টেনশ্যন দি ভাল পোৱা নেকি এই মানে নহয় মোবাইলটো চাৰ্জ আছিলা তুমিতো একবাৰ ক'ব পাৰা না লাইনে নাই ইয়াতে এই অলপ আগতে চাৰ্জ দিলোঁ বাপৰে বাপ এতিয়া এই টেনশ্যন কমছে দেউতাই এফআইআৰ দিবা ওলছিলে এই ক'ত এফআইআৰ দে পাগলা নেকি হ'ব দা চিন্তা কৰিব নালাগে দা দেউতা তাৰ বোলে ফোনটোত চাৰ্জ নাছিল ফোন মাইনা এতিয়া এইবিলাক যত বত যি গেল এতিয়া ল'ৰা ধেমালি কৰি থকাৰ বয়স নাই কালিক গেলি তোক বিয়া দিব লাগিব মই সৰুটো আছেই গম পাইছা না গতিকে জলদি তাক কিবা এটা ব্যৱস্থা কৰবা দি আৰু তাক একদিন মাতচোন আমাৰ ঘৰত গেলি যিহেতু তইও চাকৰি কৰা আৰু সিও চাকৰি কৰে অসুবিধা একো নাই বিয়াখন তাড়াতাড়ি পাতি দিওঁ সৰুটোও আছে নহয় ওকে আৰে সিহঁতে নিজক ইমান চৈতান বুলি ভাবিছে সিহঁতৰ ডাক্সৰ গাঁতি জ্বলাই নিদিয়ালৈকে মই এইবাৰ শান্ত নাথাকোঁ তোমালোক ৰেডি হৈ থাকা মই কিবা সম্ভেদ পালে তোমালোকক জনাই আছোঁ এইবাৰ তহঁতক দি আছোঁ তহঁতৰ গছৰ পুলি পখালিয়ে নুঘুলালৈকে মই এইবাৰ শান্তিত নাথাকোঁ বাপৰে বাপ কি গৰম দিছে আজি হেল্ল' ঐ পালা নেকি ঐ বাটটো আহিব ৰ'বা বৰ গৰম আজি তাকেতো বহুত গৰম আৰু নাচোন দেউতাই কালি এটা মস্ত ডাঙৰ কথা কৈছে কি কথা আমাৰ বিয়াৰ কথা কৈছে হ'ব ৰ'বা পাতিম ৰ'বা বিয়া মোৰ চাকৰি দেওয়া বেছি দিন হয় নেদোন আৰু তোমাক মাতছি দেউতা আমাৰ ঘৰত হয় নেকি দে হ'ব দে যাম দা আহিবা আৰু তুমি আজি অফিচ যাবা না অফিচ যাম ৰ'বা যোৱা বেয়া ফোন কৰিম তাৰপিছত তোমাক কি ভাই কেতিয়া আলি এই আলু ৰ'বা বহুতে বাকী কেনে যামে ৰাস্তাত এই ভয়ংকৰ আৰু গৰমো বাপৰে বাপ কৈছো দে ৰচোন তোৰ ফোনটো কে চুচা পাইছিলা কালি মই গাঁৱত আছিলো না গাঁৱত নেটৱৰ্কো নাপায় লাইন নাছিল চাৰ্জো নাই ফোনত বিশ্বাস কৰ কেইবাৰ ফোন মাৰছো জানা তোক আৰু টেনশ্যনো হৈ গৈছে মোৰ কি বেয়া হ'ল তাৰ খবৰ এটা বনাই শুনাই দে আকৌ বাকী যাবি নেকি অফিচত অফিচ যাম টেনশ্যন লৈ থাকা নালাগে কি টেনশ্যন লৈ থাকা নাই কিবা এটা টেনশ্যন লৈ আছা মই জানো ভাল লাগে টেনশ্যনটো বহুত আছে লাইফটোত কিন্তু লনাই দে আকৌ টেনশ্যন বাকী বাদ দি তই ভাত চাত বনাবি কিন্তু মই এইফালে বনাব নোৱাৰো হ'ব দে আজি কিন্তু খেচামি নকৰিবি নকৰো যা মই যাওঁ অফিচত দেৰি হৈছে তই যাবি নে ময়ো যাম যা ভাতকেইটা বনাই যাম দে এই বেগটো চলো মই যাওঁ দে যা নাই এনেকে নহ'ব কিবা এটা কৰিব লাগিব দাদা আপোনাক লগ কৰিব লাগিছিল একবাৰ মোৰ এই বহুত ইম্পৰ্টেণ্ট কথা আছে ঠিক আছে যাই আছোঁ মই হে বাবায়ো ঘৰত থাকবা সময়ে নাপে তাৰ ইমানে চাকৰিৰ আৰ্জেণ্ট কি বা ইমান ইমাৰ্জেঞ্চি তাৰ মানুহ চলি চাকৰি কৰি মায়াকক পইচা দে আমাৰ ই মোক পইচা দিব দূৰৰ কথা ই মোৰ তাৰপৰা নে কালিও নিছি 2000 আজিও নিছি 2000 সি কি কাম কৰিবা দেউতাকটো হৈছে বেমাৰী ময়ো সৰু সুৰা চাকৰি এটা কৰিছিলোঁ তাৰে পেঞ্চনৰ পইচা এনটিও সিয়ে লৈ যায় কিবা কৰে কি
দাদা তই মানে মোক এটা হেল্প লাগছিল কি হেল্প গাড়ী লাগে আহিছোঁ নালগে গাড়ী নালগে আজি নাৰী লাগে এই নাৰীও নালগে লাগে মানে দাদা আপোনাৰ যি ইমান গাড়ী মটৰ টকা পইচা ঘৰ সম্পত্তি মানে ইমান কেনেকৈ কৰিলা ইমান কম সময়তে আৰে বাবা মোৰ বহুত ডাঙৰ বিজনেছ তোৰ এক পৰ মাথা যদি তই ঢুকি নাপবি এতিয়া তোৰ কি কাম মোক সেইটো দাদা ময়ো বিজনেছ কৰিব খুজিছোঁ আপোনাৰ লগত বিজনেছ মোৰ বিজনেছত ৰিক্স বহুত কাৰণ য'ত পইচা বেছি তাতে ৰিক্স সদায় বেছি সেইটোতো হয়ে পইচা থাকিলে ৰিক্স থাকিবই কিন্তু এটা কথা চিন্তা কৰিছোঁ মই বিজনেছটোত পুলিচৰ জামেলা আহিব নেকি কিবা আৰে পুলিচৰ জামেলা নাই কাৰণ মোৰ হাতত উকিল আছে মই এতিয়া ফোন কৰি দিম আছে নেকি আৰে তই টেনশ্যন কিয় লৈছে হেল্ল' বুজিছ ছাৰ অঁ চিনি পাইছিনে মোক অঁ পাইছোঁ 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 এটা কথা মানে এটা নতুন এমপ্লয়ী আমাৰ গ্ৰুপত জইন হ'ব খুজিছে কি কৰ তাক ৰাখো নাই অঁ ৰাখি ল'ব পাৰ ৰাখি দিয়ক পিছে মোৰ এই পইচাটো আগৰ সেইটো হ'ব দাদা বুজিছ দা আপুনিও সৰু সৰু কথাকেইটাত লাগি থাকে বাকীখিনি মই চাই ল'ম বাৰু অঁ 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 ঠিক আছে এতিয়া তই যা মোক খবৰটো দিবি তই কামটো কৰা না নকৰা ঠিক আছে মই ভাবি কিনে কম দিওঁ আপোনাক কি মোৰ চাকৰিটো হৈ গ'ল আৰে ছাৰ আপোনাক কি বুলি ধন্যবাদ দিম মই ভাবি পোৱা নাই শিলচৰত জইনিং হ'ব ছাৰ য'তেই নহওক মই চাকৰিটো যে পাইছোঁ সেইটোৱে মোৰ কাৰণে ভাগ্যৱান ঠিক আছে ছাৰ সোনকালে জইন কৰিম মই আচ্ছা বাবা কথাখিনিতো তোমাক ক'লোৱেই গতিকে তুমি অলপমান ভাবি যাবা কাৰণ বিয়াটোতো সোনকাল কৰিব লাগিব এতিয়া এইৰো বয়স হৈ আহিছে তোমাৰো বয়স হৈ আহিছে আৰু সৰুটো আছেই গতিকে বিয়াখন সোনকালে পাতি দিওঁ অঁ এতিয়া কথাটো হ'ল কি দেউতা ময়ো ধৰক এতিয়া চাকৰিটো বেছি দিন নাই আচ্ছা খালি আপোনাৰ পইচা পাতিৰো অলপ ধৰক অসুবিধা বিয়াখন পতাৰ কাৰণে যিহেতু বহুত পইচা লাগিব এটা কাম কৰোঁ নেকি তেতিয়াহ'লে কি কাম যিহেতু অলপমান তাড়াতাড়িয়ে কথাটো গুচোৱাটো যিহেতু মাইনাৰো বয়স হৈ আহিছে তোমাৰো বয়স হৈ আহিছে কোৰ্ট মেৰেজটো কৰি যাওঁ কোৰ্ট মেৰেজ অঁ মেৰেজ কোৰ্টত যাই কিনে যে কৰে কোৰ্টত যাই কিনে মোৰো ভাল এটা উকিল আছে আচ্ছা উকিল পাৰি কিন্তু এটা কথা উকিল মানে মোৰ লগৰ ল'ৰা এটা উকিল আছে লগৰ ল'ৰা উকিল আছে মানে কিন্তু উকিলটো ভাল আছে অঁ মানে ই মানে মোক মানে সৰুতে মানে বাচ্ছা থাকোঁতে কৈ থৈছে মানে কোৰ্ট মেৰেজ কৰিলে মানে মই কৰি দিম এতিয়া মানে তাৰ কথাটো খেলিব নোৱাৰোঁ মই আৰু ঠিকে আছে বাৰু জয়ে বুলিলোঁ তোমাক জয়ে কোৱা কথা সেই কৰিব নোৱাৰি আৰু না কি কয় মাইনা সেইটোৱে কৰোঁ ন অতি সোনকালে তুমি এটা ডেটটো ফিক্স কৰা হ'ব আমি যাই পেলাই সাক্ষী চাক্ষী তোমাৰো সাক্ষী ব্যৱস্থা কৰবা আমিও সাক্ষী দি পেলাই শেষ কৰি দিওঁ কামটো ন আপুনি চিন্তা কৰা নাই দেউতা মই চব ঠিক কৰি দিম সোনকালে কৰা যি কৰা সোনকালে কৰা হ'ব দেউতা ঠিক আছে বিয়াখন বাৰু হৈ থাকিব কোৰ্ট মেৰেজটো মেইন হ'ব কোৰ্ট মেৰেজ হৈ যাব চিন্তা নাই মই আজি ব্ৰইলাৰ মাংস শুনিছোঁ তই মাংস আনিছা আজি কি কেছ মানে ভাল খবৰ এটা আছে কি কচোন মই আজি দিনটো অফিচে গ'লে গ'লো ছাৰে ফোন কৰিছিল ইমান দিনে 60 টকা চাকৰিটো হ'ল দে কিবাকে ভালে সেইকাৰণে মাংস লৈ আহিছোঁ কিন্তু পষ্টিংহে বহুত দূৰত দিছিল শিলচৰত শিলচৰত দিছে অঁ এতিয়া কালি মই যাবাই লাগিব তাকে এটা কাম কৰিবি তই কিন্তু মোক আগবাঢ়ি যাব লাগিব ট্ৰেইনত যাম মই হ'ব দে ৰাতিপুৱাই আৰু শুন তোক লাগি মোৰ ভয়ে লাগে ইমান দিনে একেলগে থাকিলোঁ তই কিন্তু আজি পৰাই আলপচন ধৰা মানুহটো নাপবি মই গুচি যাম আৰু তই ভাত চাত বনাবি হ'ব দে ৰুমটো চাফ চিকুণ কৰি ৰাখিম মাজে মাজে আহিম আৰু শুন ইণ্টাৰেষ্টিং ঘটনা যদি পোষ্ট খালী থাকে মই তোক নিশ্চয় নিম একলা তই চাকৰি কৰি থাকিব নাগে কিমানডাল দৰমহা বা মই ভালকৈ জানো পালো এক পিজা নিনাবলি লাজ নাপা দে আকৌ নহ'লে দুখ কৰিব নাগে মই আহি থাকিম এতিয়া ৰাতিপুৱা মোক থব যাব লাগিব তই এতিয়া ব্ৰইলাৰটো ৰান্ধো তহঁতি খাওঁ আৰু যাব লাগিব ৰাতিপুৱা দে ঠিক আছে দে ভাই যাবি তই বেয়া চেয়া নাপাবি আকৌ তাকেতো ভাই তোক আজিৰ পৰা লগ নাপাওঁ মই আৰু কেতিয়া বেয়া বাৰু আহি থাকিবি মাজে মাজে আহিম দেই ডিউটি বা কেনে আনকি তাকে থাকিলে পাৰি নাযাবি এই কিয় পাৰিম ভাই আৰু তোৰ কাৰণে মই এটা পোষ্ট চাম অঁ চাবি যদি কিবা খালী পোষ্ট আছে তোক মই ভৰামেই যেন কি কৈ দিবি তই এলা চাকৰি বাদ দিয়ে তাতে বহুত ভাল হ'ব দে বুজিছে না দৰমহা পাতিও ভাল তে মই যাওঁ ট্ৰেইন এবাৰ হ'বই তই যাই পেলাই ফোন কৰিবি মোক হ'ব দে তই ভালকৈ থাকিবি কিন্তু হ'ব দে অ' ভাই ট্ৰেইন আছি মই যাওঁ
হেল্ল' ক'ত আছ এই ক'ত মানে মই ষ্টেচনত ৰ'বা এই লগতো চাকৰি পাইছে নহয় সি শিলচৰ গেল আজি বেয়াও লাগছে অলপমান তাক থবা আহিছিলোঁ ষ্টেচনত তাকে বাদ দে যাবাতো লাগবয়ে আৰু হেৰি দেউতাই ডেটটো সোনকাল জনাবা দিছিলা তাৰিখ মানে হ'ব দে মই কম দা ঠিক আছে দা তুমি সোনকাল জনাবা নহ'লে এটা কাম কৰবা এই মাহৰ 30 তাৰিখে ক'বা 30 তাৰিখ দেউতাক কৈ দিবা 30 তাৰিখে হ'ব দে মই দেউতাক কম হ'ব দিয়া ঠিক আছে ঠিক আছে দিয়া দাদা কোৱা নাম সমুদ্ৰ গোটেই পাই গৈছে তই কি কৰিবি কামটো জইন কৰিবি নে নকৰা মানুহ নতুন এমপ্লয়ী দেখিম কামটোত মই কামটো কৰিম দিয়ক কিন্তু দাদা মই এটা বহুত ডাঙৰ বিপদত কৈছোঁ আপুনি মোক হেল্প কৰিব লাগিব আচ্ছা মই একশ্যন লৈ আছোঁ আৰু হেল্প লাগে তোক কিমান হেল্প কৰিম হেল্প কৰি আছো দেখোন আজি ইমান দিন দাদা বহুত ডাঙৰ বিপদত কৈছোঁ মই এবাৰ বিপদটো কি নাম আৰে সি মইতো তাকে সন্দেহ কৰি আছিলোঁ বিপদ মানে আপোনাক ফাৰ্ষ্ট পাৰ্টত যে কৈছিলোঁ মই সেইটো আৰে মই আছো নাই ভৰালি ঠিকেদাৰ আছে নে নাই মিলাই দিম সেইকাৰণেতো আপুনি থাকিলে মোৰ একো টেনশ্যনে নাই তই টেনশ্যন নলবি তই কেৱল কামটোত জইন কৰ আৰু কামগিলা ভালকৈ কৰ হ'ব দিয়ক মই ফাৰ্ষ্ট কামটোত জইন কৰি লওঁ তাৰপিছত চব ঠিক ঠাক হৈ যাব অ'কে ঠিক আছে হেল্ল' আচ্ছা বৈশ্য বৰ্মন দা কওক এই সেইদিনাখনে যে মই কথাটো ক'লোঁ আপোনাক এই বিয়াৰ কথাটো বিয়াৰ কথাটো ন সেই বিয়াৰ কথাটো মানে কি এজন মোৰ যিজন হ'বলগীয়া মানে ভাবি যোৱাই তেওঁ মানে দিন এটা ঠিক কৰিছে আচ্ছা কি মই যাব লাগিব নেকি নাই আপুনি নহয় মই আপোনাৰ কথা কৈছিলোঁৱেই তথাপিতো মোৰ কিবা এটা সন্দেহ আছে বস্তুটোৰ ওপৰত নাই এইবিলাকত সন্দেহ কৰিবলগীয়া নাই বিশেষ কথা নাই তেওঁৰ লগ এটা আছে তেওঁৰ লগৰ জৰিয়তে মানে বস্তুটো কৰিব আপুনি আহিব একবাৰ দেখা দিব হ'ব মই যাম দিয়ক ঠিক আছে আহিব অলপ চাই দিব বস্তুটো বেয়া নাপাব আৰু আপুনি নাই মই বেয়া নাপাওঁ বৰ্মন দা বাৰটা বাজিলে হাতেও আহিব পাৰিছি কি দুৱাই নেপলাকে কি বা কৰে আৰু আহি গ'ল ভৰালি বাপৰে বাপ আপুনি আহিছে যে মই ভাবিছোঁ নাহে নেকি কিয় নাহিম কথা দিছো না নাহিম বুলি আৰু আপুনি এই ড্ৰেছত যি আৰে বাবা দেশুৰ লগত কি কথা আছে তই জানা মই উকিল নহয় মই জানো মই উকিল নহয় কিন্তু সেমেতো নাজানে মই যি উকিল নহয় দাদা আকৌতো যত্নাল কি তই টেনশ্যন কিয় লৈছে মই আছো না উকিল ন বাবাৰো এক্টিং কিন্তু পাৰফেক্ট কৰো মই আগে পিছে এইগিলা কামটো কৰিব নাই আৰু কামটো 2 নম্বৰীয়ে গতিকে আপুনি চাব আজি চাই দেৰিকে তই টেনশ্যন নলবি মই তোক কৈছো নে নাই আৰু সেই দোকানখন দেখিছে না তাতে ফৰ্ম এখন থৈ আছে মানে মই কৈ থৈছো ফৰ্মখন তাৰ লৈ আৰু মোক পিছফালে লগ কৰ যোনটো ৰুম আছে তাতে ইয়াতেও আহিছে যি গোটাই লৈ চব লৈ ঠিক আছে আপুনি তাকে লাগি যাওক ফৰ্মখন লৈ কিনে হাতক লৈ যাই আছো ক'ত কৈ আছা ঠিক আছে দেৰি নহয় পেলাই কি হ'ব মই মেৰে দেৰি হৈছে মামাৰ কথা বাদ দি ইহঁতে বা আছে না নাই বলচোন বল এতিয়া দেৰি নকৰো আৰু আহি গ'লা যোৱাই দেৰি হ'ল নেকি নাই দেৰি হোৱা নাই চব ৰেডি হৈছে গোটেইখিনি কাম মই মেনেজ কৰি দিমতো আছে দেউতা এখেতে মোৰ বন্ধু আচ্ছা নমস্কাৰ কাম চাম চব ৰেডি মই কাগজ ৰেডি কৰি থৈছো আপোনালোকে একো চিন্তা কৰিব নালাগে এটা কথা সুধো আপোনাক এই জাজ চাৰ নাই যে তেখেত লামচুত গৈছি আৰু মোক চাইনকেইটা কৰি থব দিছে মই কিন্তু ধুনীয়াকৈ কৰি থৈ দিছোঁ আচ্ছা বাৰু ঠিকে আছে সেই মাইনা এই মুই মেৰে আহি নাপলাক যে এক্সকিউজ মি কুৰ্মা মই আহি পালোঁ আহি পাইছে আপুনি ভাগিন কংগ্ৰেচুলেশ্যনছ
কুৰমা আহিল যেতিয়া আমি শুভ কামত দেৰি নকৰোঁ, তাড়াতাড়ি কাম কৰোঁ। আৰু সেই বাবা তোমাৰ সাক্ষী? মই সাক্ষী মানে সাক্ষী বাৰ ঘৰত অসুখ না হ'লে মানে মিলাই দিব তেওঁ মানে। আচ্ছা আচ্ছা, মিলে যদি কথা নাই বাৰু, অসুবিধা হ'ল অলপমান, একো নাই অসুবিধা নাই, তেতিয়া এই আপুনি মিলাই দিব, তাতে মিলাই দিব ধুনীয়াকৈ। ঠিক আছে বাৰু, এইটো তাড়াতাড়ি কামখিনি কৰিব হা। তো হ'ব তেতিয়াহ'লে একো চিন্তা না, আমি শ্বহীদত গ'লে একবাৰ এইখিনিতে শ্বহীদ কৰি দিয়ক। এটা তুমি এটা এইখিনিত না কৰি আৰু আপুনি শ্বহীদ আমাৰ গাৰ্জেন হিচাপে আপোনাৰ শ্বহীদ তো ঠিক আছে, যিহেতু শ্বহীদ গোটাই হৈ গ'ল, অলমষ্ট গোটাই কামখিনি হৈ গ'ল, আৰু কেইদিনমান পিছত মেৰেজ চাৰ্টিফিকেটখন আহি পাব আৰামছে। তাকে ধন্যবাদ। বাকী কোৰ্ট মেৰেজ কৰিলে ফটো চটো এটা উঠে নেকি? মই জানাত নিশ্চয় ফটো কিয় উঠিম নে ধুনীয়াকৈ উঠিম প্ৰভু। দাদা আপুনি কিন্তু আজি বহুত ডাঙৰ হেল্প কৰিলাক মোক। ভাই ভৰালি সদায় হাজিৰ, তই টেনশ্যন নলবি, তই কেৱল কামটো যাবি, সেইটো নাপাৰবি কিন্তু। যাম কাম ফাইনেল না? কাম ফাইনেল। যাওক ঠিক যাব। অল দা ৱে। ভৰালি দেখোন কি যি কৰ্টত কি চালাই পইচাবিলাক মোক খালাক নেকি? খাই কিনে বেলেগ উকিল ধৰিল নেকি? বাৰ নাই এইটোতো বেয়া কথা হ'ব। কামখিনি ভালে ভালে হৈ গ'ল, এটা পাৰ্টি চাৰ্টি আয়োজন কৰিব লাগিব আৰু বদলাই না মানুহখিনি মাতো আলহী বৈশ্য আইছি কামখিনি হ'ল, কামখিনি হৈ গ'ল। আপুনি দেৰি কৰি লাগ দেখোন। দেৰি মানে জানে কেনেকুৱা যান যোৱাত অৱস্থা, পিছে কামখিনি ভালে ভালে হ'ল? ভালে হৈ গ'ল, কিন্তু বাবাৰ উকিলটো কৰি দিলাক। এতিয়া কিবা কৈছে নাজানো, কাগজ পাতি লৈ গ'ল, কাগজ পাতি কৰি দিলা। কাগজখিনি মই চাব বুলি ভালে হ'ল একবাৰ। সেইটোৱে তো মই সেইকাৰণে মাতিছিলোঁ, আপুনি দেৰি কৰিলাক। বাৰু যি কি নহওক, আপুনি আজি গধূলি আহিব, গধূলি এটা পাৰ্টিৰ আয়োজন কৰিছোঁ, আপুনি সপৰিয়ালে আহিব আৰু বস্তুটো বুজি পাইছে না? আচ্ছা বৰ্মন দা, নিশ্চয় যাম, কিয় নাযাম। বাকী আপোনালোকৰ সৰু মাইনাটো দেখা নাই যি? সৰু মাইনা মানে এতিয়া সমস্যা এটা হৈছে, ইউনিভাৰ্চিটিৰ কামত তাই পটককে যাব লাগে, কিবা ছেমিষ্টাৰৰ কিবা কাম এটা আছিল প্ৰজেক্টৰ, হ'লে যোৰহাট যাব লগা হৈছে তাই। গতিকে তাই আহিব নোৱাৰিলাক, আৰু লগতে বিয়াখনো পটককে হৈ গ'লতো টাইমটো। এতিয়া যিহেতু ডেটটো লগ হৈছে, অমিল কৰিব নোৱাৰি, বুজি পাইছে না কথাটো? আপুনিতো জানেই বস্তুখিনি। আৰু ঠিক আছে, আমিও যাওঁ, আপুনিও যাওক, অলপ দেৰিটো হ'লেই বাৰু, গধূলি লগ পাম। ঠিক আছে, নিশ্চয় ঠিক আছে, নিশ্চয় আহিব কিন্তু আপুনি। নিশ্চয় যাম। পিছে বৰ্মন দা, খানা চানাটো ধুনীয়া হ'ল আৰু গোটেইখিনি কামো সুকলমে হৈ গ'ল। তো ইয়াৰ পাছত আৰু আপোনালোকৰ বিয়াখন অতি সোনকালে পাতিব লাগে। এতিয়া অলপমান পইচাৰে চিন্তা হৈছে, ৰ'ব ক'ত কি কেনেকৈ কৰোঁ। পিছে এটা কথা নহয়, আপোনালোকৰ মই মেৰেজ চাৰ্টিফিকেটখন মই দেখা নাই, সেইখন মই চাব লাগিছিল একবাৰ। আমাৰ জয়ৰ উকিলটো থকা বুলি যি ক'লো, তেখেতেতো কৰিলাক, মই তাতে কৈছোৱে আপোনাক। একেদিনৰ ভিতৰত আহিব লাগে না কি কোৱা জয়? আহিব এইকেইদিনৰ ভিতৰতে আহিব। আহিলে একবাৰ মোক দেখাবা তুমি? দেখাম চিনাকিটো আছে, তো মোক দি দিলে হ'ল। হ'ব, এই বৈশ্যে ভালকে বস্তুখিনি চাই দিব, তেখেতৰ এক্সপিৰিয়েঞ্চ বহুত বেছিতো। তো পিছে বৰ্মন দা, এতিয়া মই উঠো। বৰ ভাল লাগিল বাৰু আপুনি আহে। বাবা অলপ ৰেষ্ট কৰা। ভাল লাগিল লগ পাই। লগ পাম আৰু। ঠিক আছে, লগ পাম। ঠিক আছে, লগ বস্তু কি গৰম দিছে আজি। অঞ্চনা খোৱা, তুমি দেৰি কৰবা নাংকে, আজি দিনটো কষ্ট হ'ল না। হ'ব দে, কালি আৰু ডিউটি আছে নহয় তোমাৰ, সোনকালে হোৱা। বাপ এই গৰমত কেনেকে ঘুমাই। চালা ইয়াৰ ফোনটো কেনে লাগে? কি বেয়া হৈছে মোবাইলটো? নেটৱৰ্ক আছে দেখোন, ইমান ধুনীয়া এটা পোষ্ট, এটাই খালী আছে, ই কামটোত সোমাব পাৰিলে হয়। তাক চাকৰি বাদ দি এইটো কামত সোমালে মোৰো সুবিধা হ'ল। কিবা এটা কৰিব লাগিব, তাক খবৰটো দিবই লাগিব, যেনেকি নহওক তাক চাকৰিটোত যোগ কৰি দিবই লাগিব। এইটো ফুৰি আছে।
উঠা না উঠা ঐ ইয়া পুৱাই এখানত যে তোমাৰ ডেট অফ বাৰ্থ ভুল আছে এখন কি বুলিছ তোমাৰ নামটোও ভুল আছে লগতে তোমাৰ এড্ৰেছটোও ভুল আছে নহলে এখন বেলেগ এখন এডিট কৰিছিলো আধাৰ কাৰ্ড এডিট কৰিব পাৰি নেকি না ক'ত কৰিলা তুমি হেগলা বাদ দিয়া তুমি মেৰেজ সাৰ্টিফিকেটৰ কাৰণে এই মাত্ৰ উকিলক ফোন কৰা মোৰ আগতে ফোন কৰা আৰু লাউড স্পিকাৰ দিয়া ফোন পাগলা হৈছে নেকি এই পুৱাই চাৰ উঠাই নে ঘুমাইছে হেগলা মই নাজনো ফোন কৰবা দিছো মই কৰা আৰু এই মাত্ৰ লাউড স্পিকাৰ দিয়া অ স্যার হেল্ল' কালি কিন্তু আপিটো তো ভাল বেল বনালি ৰে আকৌ ধৰভেই নলে আজি কি ন কামটো সাকসেস হৈছে আজি আৰু মই যি যোৱা কালি কম টকা উকিল হৈ গেল স্যার এই ম্যারেজ সার্টিফিকেট খানৰ কি হ'ব কেটা হ'ব কি সার্টিফিকেট লাগে তো হে মোৰ মেট্ৰিকৰ খান লৈ যাবি আহিলাই দেউতা দেউতা আয়া ও শুনছ আইও বুখাৰটো বহুত দিছে ও শুনছ অৱশ্য এটা ডাঙৰ ঘটনা আছে এই ঘটনাখন আপোনাক পিছত কম এই মোৰ মান সন্মান গোটেই শেষ কৰি পেলাইছে আপুনি তাড়াতাড়ি আমাৰ ঘৰত গেলে আহক তাড়াতাড়ি হওক তাড়াতাড়ি ও শুনছ ও বাবা তাক ফোন কৰা ও শুনছ মোৰ জীৱনটো দুখতে গেল দে বাচিও বাবাই চাকৰি কৰে মোক গেলি টাইমে নাই ল'ৰাটোৰ তই মোৰ সন্মান শেষ কৰি পেলালি এতিয়া মানুহ মাখাৰ আগত মই মোক কেনেকে ওলাম তুমি বলত কিয় এনেকুৱা কৰিলা অলপো বেয়া নাগে তোমাৰ নাই না বৰ্মন্দা ইয়াৰ এটাই ব্যৱস্থা আছে আৰু এই ব্যৱস্থাটো ল'ব লাগিব আৰু সেইটো মই ল'ম তাৰ আগতে তই কাঠো ঘাট হেই আঠুঘাট তই আঠুঘাট শৰণে ললো আমি কৰোণাময় তুমি কৰি অপৰাধ শত গাই হৰি নাম জন শৰণে ললো আমি কৰোণাময় তুমি কৰি অপৰাধ শত গাই হৰি নাম জন মই ভবামতেই সকলোবোৰ হৈ গ'ল এজন এজনকৈ গোটেইকেইটা ধৰাত পৰিল কিন্তু মোৰ দৃষ্টিত এতিয়াও এজন ধৰাত পৰিবলৈ বাকী আছে গতিকে কাহিনী এতিয়াও শেষ হোৱা নাই পিকচাৰ আভি বাকী হে মেৰে দোস্ত